পুৰবী ডেইৰী ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা আপোনালোকক কেইবাটাও পোষ্ট ওলাইছে। পুৰবী ডেইৰী কথাটো অসমতো জনাই, তোমালোকে এটা ডাঙৰ ব্ৰেণ্ড হয়। ৱেষ্ট আছাম মিল্ক প্ৰডিউচাৰ্ছ কোঅপাৰেটিভ ইউনিয়ন লিমিটেড আমুল পপুলাৰলি নন এজ পুৰবী ডেইৰী। কেইবাটাও পদত আপোনালোকৰ ৰিক্ৰুইটমেণ্ট ওলাইছে। কি কোৱালিফিকেশ্যন লাগিব আৰু কি পদ ওলাইছে সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে অকণো স্কিপ নকৰাকৈ চাই থাকিবা। এছিষ্টেণ্ট 1 ডেইৰী অপাৰেটৰৰ পদ ওলাইছে। আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকৰ এইটো পদৰ কাৰণে লাগিব। মিনিমাম ITI পাছ কৰা হ'ব লাগিব। ইলেক্ট্ৰিকেল ট্ৰেড, ফিটাৰ ট্ৰেড বা ইলেক্ট্ৰনিক্স মেকানিক ট্ৰেডৰ পৰা। আৰু এক্সপিৰিয়েঞ্চটো আপোনালোকৰ ক'বলৈ যাওঁ যদি আপোনালোকৰ 1 বছৰৰ পৰা 3 বছৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ লাগিব। ডেইৰী বা ফুড ইণ্ডাষ্ট্ৰীত কাম কৰা হ'ব লাগিব। আৰু এজ লিমিটটো ক'বলৈ গ'লে আপোনালোকৰ 28 বছৰতকৈ আপোনালোকৰ এজটো ওপৰ নহ'লে হ'ব। মানে 28 বছৰৰ পৰা 18 বছৰৰ পৰা 28 বছৰৰ ভিতৰত আপোনালোকৰ এজ লিমিটটো থাকিলে হৈ যাব। আৰু 2 নম্বৰ পদটো হ'ল আপোনালোকৰ এছিষ্টেণ্ট 4 ডেইৰী। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে এইটো পদৰ কাৰণে আপোনালোকৰ 3 year ফুল টাইম ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং বা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং বা ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং বা 2 year ইণ্ডিয়ান ডেইৰী ডিপ্ল'মা ফ্ৰম ৰিকগনাইজ ইনষ্টিটিউট বা ইউনিভাৰ্চিটি। মানে আপোনালোকৰ 3 বছৰ ফুল টাইম ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং বা পলিটেকনিক কৰা হ'ব লাগিব। আপোনালোকৰ ৱৰ্ক এক্সপিৰিয়েঞ্চটো বিচাৰিছে আপোনালোকৰ মিনিমাম 3 year অপাৰেশ্যন এণ্ড মেইনটেনেন্স অৰ প্ৰডাকশ্যন অপাৰেশ্যন এক্সপিৰিয়েঞ্চ ইন মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰী। মানে মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰীত আপোনালোকৰ 3 বছৰ অপাৰেশ্যন এণ্ড মেইনটেনেন্স আৰু প্ৰডাকশ্যনত আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু এজ লিমিটটো আপোনালোকৰ বিচাৰিছে আপোনালোকৰ এজ লিমিটটো 31 বছৰতকৈ ওপৰত হ'ব নালাগিব। আৰু 3 নম্বৰ পদটো হ'ল আপোনালোকৰ এক্সিকিউটিভ ফিড এণ্ড ফুডাৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে এইটো পদৰ কাৰণে আপোনালোকৰ ফুল টাইম BSc এগ্ৰিকালচাৰ, MSc এগ্ৰিকালচাৰ, BVSc বা MVSc ইন এনিমেল নিউট্ৰিশ্যন ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি বা ইনষ্টিটিউটৰ পৰা। আৰু এইটো পদৰ কাৰণে আপোনালোকৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে মিনিমাম 2 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। আৰু কম্পিউটাৰ স্কিলটো আপোনালোকৰ থাকিব লাগিব। মানে জেনেৰেল MS Word, MS Excel বা MS PowerPoint এইবিলাক আপোনালোকে জানিব লাগিব। আৰু 4 নম্বৰ পদটো হ'ল আপোনালোকৰ এছিষ্টেণ্ট 1 ফাইনেন্স এণ্ড একাউণ্টছৰ পদৰ কাৰণে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন বা শৈক্ষিক অৰ্হতাটো বিচাৰিছে আপোনালোকক ফুল টাইম BCom কৰা হ'ব লাগিব ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা। আৰু মিনিমাম 2 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। ফাইনেন্স এণ্ড একাউণ্টছ এইবিলাক অৰ্গেনাইজেশ্যনত কাম কৰা হ'ব লাগিব। আৰু এইটো পদৰ কাৰণে আপোনালোকৰ এজ লিমিটটো বিচাৰিছে আপোনালোকৰ এজ লিমিটটো 28 বছৰতকৈ ওপৰত হ'ব নালাগিব। আৰু 5 নম্বৰ পদটো হ'ল আপোনালোকৰ এক্সিকিউটিভ ফাইনেন্স এণ্ড একাউণ্টছৰ পদ। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে এইটো কাৰণে আপোনালোকৰ ফুল টাইম BCom কৰা হ'ব লাগিব উইথ ফুল টাইম CA ইণ্টাৰ্ণ বা CMA বা MBA ফাইনেন্স। আৰু এক্সপিৰিয়েঞ্চটো বিচাৰিছে আপোনালোকৰ মিনিমাম 5 বছৰ ফুল টাইম ৱৰ্কিং এক্সপিৰিয়েঞ্চ লাগিব ফাইনেন্স এণ্ড একাউণ্টছত। আৰু এজ লিমিটটো ক'বলৈ গ'লে আপোনালোকৰ এজ লিমিটটো 33 বছৰতকৈ ওপৰত হ'ব নালাগিব। মানে 33 yearsতকৈ আপোনালোকৰ বয়সৰ সময়সীমাটো থাকিব মেক্সিমাম। আৰু 6 নম্বৰ পদটো হ'ল আপোনালোকৰ এনালাইটছ। এডুকেশ্যনেল কোৱালিফিকেশ্যনটো আপোনালোকক বিচাৰিছে এইটো পদৰ কাৰণে আপোনালোকৰ ফুল টাইম MSc কেমেষ্ট্ৰি বা BTech ডেইৰী টেকন'লজিত কৰা হ'ব লাগিব। আৰু এক্সপিৰিয়েঞ্চটো বিচাৰিছে আপোনালোকৰ মিনিমাম 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব লেবৰেটৰী অফ ডেইৰী বা ফুড ইণ্ডাষ্ট্ৰীত। আৰু ফ্ৰেছাৰ মে অলছ' এপ্লাই ইন কেছ অফ BTech। মানে BTech ডেইৰী টেকন'লজি যদি আপুনি কৰিছে তেনেহ'লে আপোনালোকে ফ্ৰেছাৰ হ'লে আপোনালোকে এপ্লাইটো কৰিব পাৰিব। এজ লিমিটটো ক'বলৈ গ'লে আপোনালোকৰ 33 বছৰতকৈ তলৰ হ'ব লাগিব। আৰু 7 নম্বৰ পদটো হ'ল আপোনালোকৰ এছিষ্টেণ্ট 1 প্ৰচিউৰমেণ্ট এণ্ড ইনপুট। এইটো কাৰণে আপোনালোকৰ শৈক্ষিক অৰ্হতাটো লাগিব আপোনালোকৰ ফুল টাইম গ্ৰেজুৱেট। এইটো গ্ৰেজুৱেট পাছ কৰা হ'লে হ'ব, যিকোনো গ্ৰেজুৱেট। আৰু এক্সপিৰিয়েঞ্চটো মিনিমাম 1 বছৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ লাগিব। আৰু বয়সৰ সময়সীমাটো 30 বছৰতকৈ তলৰ হ'ব লাগিব। আৰু ফুল টাইম এক্সিকিউটিভ প্ৰচিউৰমেণ্ট এণ্ড ইনপুট এইটো পদৰ কাৰণে আপোনালোকৰ শৈক্ষিক অৰ্হতাটো বিচাৰিছে
PGDM ৰুৰেল মেনেজমেণ্ট, PGD ডেভেলপমেণ্ট মেনেজমেণ্ট এইবিলাক কৰা হ'ব লাগিব। আৰু এইটো পদৰ কাৰণে আপোনালোকে এক্সপিৰিয়েঞ্চ বিচাৰিছে, মিনিমাম 3 বছৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ থাকিব লাগিব। এজ লিমিটটো 35 বছৰতকৈ তলৰ হ'ব লাগিব, মানে মেক্সিমাম এজ লিমিটটো 35 ইয়েৰ। 9 নম্বৰ পদটো হ'ল আপোনালোকৰ এছিষ্টেণ্ট 1 টেকনিকেল ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজিৰ কাৰণে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনটো আপোনালোকৰ ITI পাছ কৰা হ'ব লাগিব। ইন কম্পিউটাৰ অপাৰেটিং এণ্ড প্ৰগ্ৰেমিং এছিষ্টেণ্ট কপাত আপোনালোকৰ ITI হ'ব লাগিব। এণ্ড মেইনটেনেন্স IT এণ্ড ইলেক্ট্ৰনিক্স IT ইলেক্ট্ৰিকেল আফটাৰ 10 ষ্টেণ্ডাৰ্ড। আৰু এক্সপিৰিয়েঞ্চটো বিচাৰিছে আপোনালোকৰ মিনিমাম 2 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু এজ লিমিটটো মেক্সিমাম এজ লিমিটটো হ'ল 28 বছৰ। এইটো পদৰ কাৰণে আপোনালোকে কেনেকৈ এপ্লাই কৰিব? পূৰবী ডেইৰী ৰিকুৱাৰমেণ্টটোৰ কাৰণে আপোনালোকে ৱামল ৰিকুৱাৰমেণ্ট পৰ্টেল অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে এপ্লাইটো কৰিব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডেট কেইটা আপোনালোকে জানি থৈ দিয়ক যে ষ্টাৰ্ট হৈছে আপোনালোকৰ 9 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হ'ব হৈছে 1 নম্বৰ আৰু 6 নম্বৰ পোষ্টৰ কাৰণে। লাষ্ট ডেটটো থাকিব আপোনালোকৰ 30 এপ্ৰিল 2025 পৰ্যন্ত 1 নম্বৰ আৰু 6 নম্বৰ 1 নম্বৰৰ পৰা 6 নম্বৰ পদকেইটাৰ কাৰণে। আৰু 7 নম্বৰৰ পৰা 9 নম্বৰ পদকেইটাৰ কাৰণে আপোনালোকৰ ষ্টাৰ্ট হৈছে 25 এপ্ৰিলৰ পৰা হ'ব, আৰু লাষ্ট ডেটটো থাকিব আপোনালোকৰ 17 মে 2025 পৰ্যন্ত। ভিডিঅ'টো ইমানে আছিলে। ভিডিঅ'টো চাই ইনফৰ্মেটিভ লাগিলে চেনেলটোত আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ যাব পাৰে। ধন্যবাদ।